সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এইখন ভিডিঅ'ত মই ডিছকাছ কৰিম ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড ইয়ানি স্কুটি এৱাৰ্ডক লৈ। কিন্তু এইটো ডিছকাছ কৰাৰ আগত আপোনালোকক এটা কথা এটা মেছেজ দেখুৱাব খুজিছোঁ। এই মেছেজটো চোৱা। ছাৰ টকাটো কি 4800 কম্পালচাৰী লাগিবই আৰু এই ভাইজনৰ পাৰ্চেণ্টেজ 85%। এতিয়া কথাটো হ'ল কি, মই এটা ভিডিঅ'ত মই কৈছিলোঁ যে আপোনালোকক 4800 টকাটো লগত ৰাখিব লাগিব। কিয় লগত ৰাখিব লাগিব সেই কথাটো মই আজি ডিছকাছ কৰিম। এতিয়া এই 4800ৰ পৰা 4400টো তোমালোকৰ স্কুটিৰ কাৰণে দিব লাগিব আৰু 400টো তোমালোকৰ এক্সট্ৰা জেৰক্স হাবি যাবি ফটো প্ৰিণ্ট চিট এইবিলাকত ধৰা 400 টকা ধৰিছোঁ। এতিয়া কথাটো হ'ল সকলোকেইটা ডিছকাছ কৰাৰ আগত আপোনালোকে এটা কাম কৰিব। এইখন ভিডিঅ'ত মই 200 লাইক এটা টাৰ্গেট ৰাখিলোঁ। মই এইটো দেখিবৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ'কেইটা বনাওঁ। আপোনালোকে মোক 200 লাইকটো কৰি দিব পাৰেনে নে নোৱাৰে সেই বস্তুটো চাম আৰু আপোনালোকে ভিডিঅ'টো সকলোৱে গোটেইখিনি চাব। আপোনালোকে আধাখিনি চাই স্কিপ কৰি নাযাব, আপোনালোকৰ লছ হৈ যাব। ঠিক আছে, এতিয়া চোৱা কথাটো কি। এতিয়া মই আপোনালোকক এই বস্তুটো দেখাব খুজিছোঁ যে স্কুটিৰ বাবদ 4400 টকাটো লয়, কেনেকৈ লয়। ইয়াত চোৱা ডিটেইলছখিনি আছে আৰু এই স্কুটিটো কেতিয়া দিব। এতিয়া যদি তুমি ডেট চোৱা 14 ফেব্ৰুৱাৰী, ঠিক আছে, এই 14 ফেব্ৰুৱাৰীত মই স্কুটিটো ল'ব গৈছিলোঁ। ঠিক আছে, আৰু স্কুটিটো 14 ফেব্ৰুৱাৰীতেহে দিছিল, কিন্তু এই স্কুটিটো যেতিয়া লৈছিল তেতিয়া কিমান টকা লৈছিল, ইয়াত টকাৰ এমাউণ্টটো আছে আৰু ইয়াত ক'ত কি টকা লৈছিল এইখিনি তোমালোকে পঢ়িলে গম পাবা। এটা এমাউণ্ট লৈছিল 3659 টকা, এইটো হৈছে MV টেক্স লৈছিল, আৰু 37 টকা ৰোড ছেফটি লৈছিল, 300 টকা ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কৰাৰ কাৰণে লৈছিল, ইনস্পেকশ্যনৰ ডিলাৰ ৰিজাইন লৈছিল 200 টকা, এডিশ্যনেল ফিজ 50 আৰু লৈছিল তোমালোকৰ RC পেপাৰ ডকুমেণ্ট চাৰ্জ 150 টকা। তো কুল মিলাকে যদি আমি হিচাপ কৰোঁ 4400 টকাটো হয় তোমাৰ স্কুটিৰ কাৰণে, আৰু বাকী 400 টকা এই জেৰক্স প্ৰিণ্ট ফটো এইবিলাকত লাগিব।